সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰক্ষীৰ গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ সন্দেহজনক নাগৰিকৰ তালিকা প্ৰস্তুতৰ নিৰ্দেশ আৰক্ষী অধীক্ষকক গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশৰ পাছতে ডি ভোটাৰৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে অভিযান সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী বিশেষকৈ অবৈধ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে চলোৱা এই অভিযানক প্ৰশংসা কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দাবী বহিষ্কাৰ কৰক অসমত থকা 50 লাখ বিদেশী চৰকাৰে এটা অপাৰেশ্যন কৰিছে সেই অপাৰেশ্যনটোত আমি ভাল পাইছো হলাক লৈছো কিন্তু এই যেটো ফিগাৰ সেই ফিগাৰটো 100-150 বা 50 জনতে সমাপ্ত নকৰি কাৰণ আমি ইয়াত লাখে লাখে বাংলাদেশী আছে সেই কথা আমি সকলোৱে জানো সৰকাৰী এজেন্সিবিলাকে বিভিন্ন সময়ত কৈছে 50 লাখ পৰ্যন্ত অসমত বাংলাদেশী আছে বুলি কৈছে আমাৰ যিখন এনআৰসি হৈছিল যদিও সেই এনআৰসিখন কৰবাত নহয় কৰবাত চূড়ান্ত নহল তাতো প্ৰায় 19 লাখ মানুহ এনআৰসিৰ পৰা বাহিৰত আছিল সেই মানুহখিনিকো আমি বাংলাদেশী বুলি ধৰি ল'ব পাৰো আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত যিবিলাক বিদেশী ন্যায়াধিকৰণ তেওঁলোকেও ইতিমধ্যে কৈছে যে 1,42,000 মানুহৰ এখন তেওঁলোকৰ ওচৰতো তালিকা আছে 1,23,000 মানুহৰ গোচৰ চলি আছে এই সম্পৰ্কত গতিকে কেইবা লাখো যে বাংলাদেশী আছে অসমত সেই কথাটো নিশ্চিত গতিকে এই গোটেই বাংলাদেশীক পুলিয়ে পুখাই শেষ কৰিবলৈ হলে যেটো পদক্ষেপ সেই পদক্ষেপ লবৰ কাৰণে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক টানি অনুৰোধ জনাইছো আৰক্ষীয়ে বাংলাদেশী বিৰুদ্ধে চলোৱা অভিযানত কাছাৰক কাটিগড়াত ধৰা পৰিল 35 জন বাংলাদেশী নাগৰিক এই সকল বাংলাদেশীৰ ভিতৰত আছে বাংলাদেশী ৰোহিংগ্যা ইফালে নিশা ধুবুৰী আৰক্ষীয়ে চলোৱা অভিযানত 22টা অবৈধ বাংলাদেশী নাগৰিকক আটক কৰে এই 22টা বাংলাদেশী নাগৰিকৰ ভিতৰত আছে বিদেশী ন্যায়াধিকৰণ আদালতে ভাৰতীয় বুলি ৰায়দান কৰা নাগৰিক ইফালে শিৱসাগৰত বাংলাদেশীৰ বিৰুদ্ধে খিলঞ্জিয়াক মাৰ বান্ধি থিয় হ'বলৈ আহ্বান সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ ইতিমধ্যে আপোনালোক সকলোৱে অৱগত যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাত অসম চৰকাৰে অসমৰ পৰা অবৈধ বাংলাদেশী বিতৰণৰ এটা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে আৰু আমি আপোনালোকক জনাব বিচাৰিছো যে আমাৰ ইয়াত উপস্থিত থকা প্ৰতিটো সংগঠনৰ জন্মলগ্নৰ দাবী যে অসমৰ পৰা অবৈধ যিসমূহ নাগৰিক আছে নাগৰিকবিলাকৰ প্ৰকৃত চিনাক্তকৰণৰ জৰিয়তে এইবিলাকক বিতৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে এটো এতিয়াৰ বিষয় নহয় এটা দীৰ্ঘদিনীয়া এটা আমাৰ দাবী অন্যহাতে বৰপেটাত বিদেশী চিনাক্তকৰণৰ নামত আৰক্ষীয়ে জোৰ জুলুম চলোৱাৰ অভিযোগ সিপিআইএমৰ যেসকল বিদেশী আছে আইনগতভাৱে তেওঁলোকক চিনাক্তকৰণ কৰি আমাৰ দেশৰ পৰা খেদিব লাগে এই দাবীটো আমাৰ পাৰ্টিৰ পক্ষৰ পৰা আমি জনাইছো তাৰ লগত আমি লক্ষ্য কৰিছো যে ভোটাৰ তালিকাত বহু মানুহৰ নামৰ শেষত ডি আছে কিন্তু তেওঁলোকৰ নামত কোনো কেছ নাই এসপি অফিসত বিভিন্ন ঠাইতে ঘোরা ফেকা করার পিছত দেখা গৈছে সেই সকল মানুহৰ কোনো ডি নাই আমাৰ পাৰ্টি আমি দাবী জনাইছো এই সকল মানুহক তেওঁলোকৰ যি ন্যায্য ডকুমেন্টস আছে এই ডকুমেন্টস পুলিশ অফিসাৰৰ জৰিয়তে সংগ্ৰহ কৰাৰ মাজতে সেই সকল মানুহৰ পৰা ডিটো ৰিমুভ কৰিব লাগে বাংলাদেশী ধৰাৰ নামত ভাৰতীয় নাগৰিকসকলক যেটো অত্যাচাৰ কৰিছে এইটোৰ আমাৰ পাৰ্টিৰ পক্ষৰ পৰা তীব্ৰ বিৰোধিতা কৰিছো আৰু এই সকল ব্যক্তি ধৰাৰ ক্ষেত্ৰত মানৱীয় দৃষ্টিভংগী আগত ৰাখি ধৰা আৰু ন্যায়সংগত বিচাৰ বিবেচনা কৰাৰ মাজতে যাতে ব্যৱস্থা গ্ৰহণ কৰে এই দাবী আজি আমাৰ জিলাৰ উপায়ুক্ত মহোদয়ৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীক আমি প্ৰেৰণ কৰিছো সন্দেহজনক বিদেশী নাগৰিকক আটক কৰা সন্দৰ্ভত ৰাজ্যপালক সাক্ষাৎ এআইডিএফৰ বিধায়ক আমিনুল ইছলামৰ মতে বিজেপিয়ে বাংলাদেশীৰ নামত ত্ৰাসৰ ৰাজনীতি কৰিছে যোৱাকালি যি 14 জন মানুহ তাত প্ৰেৰণ কৰিলে আৰু কোন কোন বৰ্ডাৰ দি কাক কৰিছে আমি নাজানো গোটেইখিনিতে আমাৰ দৃষ্টিগোচৰ হোৱা নাই আৰু এই মানুহখিনিক অমানৱীয়ভাৱে বাংলাদেশৰ ভাৰতবৰ্ষৰ বৰ্ডাৰ পাৰ কৰি ভাৰতবৰ্ষৰ ফেন্সিং পাৰ কৰি নো মেন্স ল্যান্ড ভাৰতবৰ্ষৰ ভূমিতে তেখেতসকল এৰি দিয়া হৈছে পৰিত্যক্ত হিচাপে আৰু তেখেতসকল ভাৰতবৰ্ষৰ ফালে ঘূৰি আনিব দিয়া হোৱা নাই আৰু বাংলাদেশৰ আৰ্মিও যাতে বন্দুক লৈ ৰখিছে সিফালেও যাব দিয়া নাই গুলিয়াগুলি হৈছে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে তাত গুলিয়াগুলি চলি আছিল সেই মানুহখিনি কালিৰ পৰা হেনেকে অৱস্থাত আছে সেই মানুহখিনি তেখেতসকলে ঘোষণা কৰিছে যে আমাৰ দেউতা আজু ককাইদেউ মা দেউতা ভাই ভনীক সব ইণ্ডিয়ান আমি কেনেকৈ বাংলাদেশী হলো কেনেকৈ বিদেশী হলো তেখেতসকল সকলো কাগজ পাতি নথিপত্ৰ থকাৰ পিছতো তেখেতসকলক ডিপৰ্টেশ্যন কৰা হৈছে আমাৰ কথাটো হ'ল এখন সভ্য দেশত এখন সেকুলাৰ ষ্টেটত
যদি তেখেতসকলক কোনোবাই বাংলাদেশে ইয়াৰ আগতেও বহুত বাংলাদেশী বিতৰণ কৰিছে, বাংলাদেশী একচেপ্ট কৰিছে, কিন্তু যিবিলাকে কোনোদিন বাংলাদেশত আত্মীয় স্বজনো নাই, নিজৰ মানুহ নাই, ঘৰ বাৰী নাই, কোনো পৰিচয় বাংলাদেশত নাই, সকলো পৰিচয় ইণ্ডিয়াত আছে, তেখেতসকলক যিটো বাংলাদেশত পঠোৱাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো হোৱাৰ আগতে এটা এক্সট্ৰাডিশ্যন ট্ৰিটি বাংলাদেশত থাকিব লাগিছিল। ইফালে বাংলাদেশলৈ চৰকাৰে পুছবেক কৰা 14জন বাংলাদেশী নাগৰিক বৰ্তমান বাংলাদেশ সেনাৰ জিম্মাত। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।